Hey everyone, welcome back to my channel. বহুত দিনৰ পিছত লং ব্লগ আনিলোঁ আকৌ আপোনালোকৰ মাজলৈ থাম্বনেইল দেখি নিশ্চয় গম পাইছেই চাগে ভিডিঅ'টো তো আৰু পূৰা এদিনে আৰু এক্সামৰ কাৰণে আছে ফাইনেল 4th চেমৰ অহাকালিৰ পৰা আৰম্ভ হ'ব 4 জুনৰ পৰা তো সেইটোৱে ভাবিলোঁ আৰু এক্সামৰ এদিনৰ আগত কেনেকৈ কি প্ৰিপেৰেশ্যন কৰোঁ কি কৰোঁ দিনটো সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি এনেতো মিনি ব্লগছবোৰ দিয়ে আছিলোঁ আপোনালোকক তো এনেকৈ লং ব্লগ মই শ্বুট কৰা হোৱাই নাছিলে টাইম পোৱা নাই আৰু বহুতখিনি আছেও মিনি ব্লগ আপোনালোকৰ মাজত দিবলৈ এডিট কৰা হোৱা নাই শ্বুট কৰি থৈছোঁ তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক কি কৰোঁ কি নাই দেখুৱাই আছোঁ দেই তো জাষ্ট মই শুই উঠিছিলোঁহে চুলি তুলি অকণমান ফনিয়াই মেলি বিচনা পাৰি আৰু ব্ৰাছ চ্ৰাছ কৰাই নাই মই তো এতিয়া ব্ৰাছ কৰাৰ আগতে মই গৰম পানী এনেকৈ জিৰা পানী খাই লওঁ ইয়াত দেখিছে ন জিৰা উতলাই পেলাই সদায় খাওঁ ৰাতিপুৱা বহুত ভাল হয় এইটো পানী ৰাতিপুৱা ব্লটিঙৰ কাৰণে বা ফেট লছৰ কাৰণে দেন সেইটো খাই পেলাই মই ব্ৰাছ কৰোঁ এনেকৈ বাহিৰতে বাৰাণ্ডাতে বহি পেলাই তাৰপিছত এয়া চাওকচোন ব্ৰাছ চ্ৰাছ কৰি বাহিৰত দেখিলোঁ আজি বাইকখন ভিতৰতে থৈ দিছে আৰু আমাৰ বান্দৰৰ উৎপাত চক দেখুৱাই দিছোঁ আপোনালোককো দেন ভিতৰলৈ আহি দেখিলোঁ আমাৰ ডাঙৰ মুনুটো বিচনাতে শুই আছে মৰম কৰি দিছোঁ অকণমান আৰু আমাৰ সৰুটো কচুটো এয়া চাওক নতুন জেগা লৈছে ইয়াত শুবলৈ পিছে ইমান কিউট লাগিছে চাওকচোন তাক জিলিকি আছে তাৰপিছত পাকঘৰত গৈ চালোঁ মায়ে এইফালে ভাত পাতিছে দুপৰীয়াৰ কাৰণে আমাৰ কুকাৰত ভাত খাইছিলোঁ বাট আজিকালি কুকাৰত নহয় এনেকৈ মাৰ চাকিয়ে খাওঁ তো এয়া আৰু মায়ে ইয়াতে কণী বইল কৰিবলৈ দি দিছে বইল হ'বলৈ এয়া চাওক তো সেইটোকে মই অকণমান লৰাই দিছোঁ চাউলখিনি যাতে তলত লাগি নধৰক এণ্ড তাৰপিছত মই আহিলোঁ পঢ়া টেবুললৈ যিহেতু এক্সাম প্ৰিপেৰেশ্যনো কৰিব লাগিব ন ঘৰৰ কাম দুটামান কৰি ল'লোঁ হাৰা মোচা দেন এফালে মই ডিটক্স বনাই লৈছোঁ চিয়া চিডছ আৰু নেমুৰ আৰু এফালে নৰ্মেল পানী লৈ লৈছোঁ চব প্ৰিপেৰেশ্যন কৰি লৈছোঁ আৰু পঢ়ি থকাৰ মাজতে এইফালে মোক ভোক লাগিল বহুত আৰু মাক ক'লোঁ মেগী খাম বুলি যিহেতু বহুত দিনৰ পৰা খোৱা নাই ক্ৰেভিংছ হৈ আছে মেগীটোতো মোৰ ফেভৰেট হয় যিহেতু নোখোৱাকৈ থাকিব নোৱাৰোঁ বাট অকণমান কণ্ট্ৰল কৰিছোঁ আৰু বেছি নাখাওঁ সপ্তাহত এবাৰ খাওঁ দেন এইফালে লিখিবলৈ আৰম্ভ হৈ গ'লোঁ অকণমান পঢ়ি মেলি লিখি আছোঁ আৰু নোটছ মানে এনেকৈ পঢ়িবলৈ নোটছ বনোৱা নাই আৰু পঢ়ি লৈছোঁ দেন কি মনত আছে লিখি চাইছোঁ আৰু কি ভুল হৈছে কি নাই চাইছোঁ তো এবাৰ অকণমান ছিৰিয়াছ হৈছোঁ নহ'লে প্ৰত্যেক এক্সামতে মই ইমান ছিৰিয়াছ নহওঁ আৰু পঢ়োঁ বাট ইমান এটা ছিৰিয়াছনেছ নাই এবাৰ যিমান ছিৰিয়াছ হৈ গৈছোঁ মই নাজানো কি হৈছে এবাৰ মোৰ একদম লিখি আছোঁ আৰু দেখিছেই ন পঢ়া টেবুলত বহি সেইটোকো এনেইতো মই পঢ়া টেবুলত বহি পঢ়িবলৈ বেয়া পাওঁ বিচনাত পঢ়োঁ বাট এবাৰ একদম জোচ আহি গৈছে তো পঢ়াৰ মাজতে আকৌ মায়ে আনি দিলে এইফালে মাজা ফ্ৰিজত থোৱা তো সেইটো খাই লৈছোঁ আৰু চাওকচোন ৰিং লাইটটোৱে মোক ভিডিঅ' বনোৱাত হেল্প কৰেই লগতে পঢ়াটো হেল্প কৰে ইমান ধুনীয়া লাইটিং দিয়ে আৰু ইয়াৰ লিংকটো লাগিলে জনাব মই দি দিম তাৰপিছত পঢ়ি অকণমান ৰেষ্ট ল'লোঁ মাজতে এইফালে দুপৰীয়া ভাতৰ লগত খাবলৈ পিঁয়াজি বনাইছোঁ পংকজক দিবলৈ আৰু আমিও খাবলৈ আৰু লগতে এইফালে বিলাহী জোল বনাম ভাবিছোঁ পংকজৰ কাৰণে মাছৰ আৰু আমালৈতো মায়ে কণী বনাই দিলে কণী তৰকাৰী তালৈ আকৌ মাছৰ জোল বনাই দিছোঁ সি যিহেতু কণী নাখায় বেয়া পাই খায় আৰু লগতে পিঁয়াজিও বনাই দিছোঁ সেয়া আৰু মই মাজতে খায়ো আছোঁ আপোনালোকক দেখুৱাই আৰু এইফালে হৈ গৈছে আমাৰ মাছৰ জোলটো ৰাতিৰ কাৰণেও বনাই দিছোঁ আমাৰ কাৰণে আৰু পংকজৰ কাৰণেও এতিয়া মাছ এটা দি পেলাই আমাৰ মাছটো ৰাতিকৈ ফ্ৰাই কৰি দি দিম আৰু তাৰপিছত এইফালে খানা হৈ গ'ল মই বাঢ়ি দিলোঁ তালৈ বুলি অকণমান ভিডিঅ' কৰি লৈছোঁ আৰু এইফালে ধুনীয়াকৈ কাঁহৰ বাতিতে দি দিছোঁ তাক কাঁহৰ থালি আৰু বাতিতে দিওঁ সদায় ভাত খালে দেন তাকো দি মেলি ময়ো খাই ল'লোঁ সেইবোৰ ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত আকৌ পঢ়িবলৈ বহি গ'লোঁ যিহেতু প্ৰিপেয়াৰ হ'বই লাগিব অহাকালি এক্সাম সেইটোকো ফাইনেল গাতটোতো লগা নাই ফাইনেল এক্সাম বুলি তথাপিও আৰু মনত পেলাই পঢ়ি আছোঁ তো আপোনালোকে ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফেচবুক পেজত চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব যাতে এনেকুৱাবোৰ ভিডিঅ' মই আপোনালোকৰ মাজত আনি থাকিব পাৰোঁ আৰু এইটো একদম ভিডিঅ' হয় ৰাতিপুৱা শুই উঠাৰ পৰাই কেনেকৈ কি প্ৰিপেয়াৰ কৰিলোঁ কি খালোঁ চব দেখুৱাইছোঁ যিমান পাৰোঁ আপোনালোকক একো এনেকৈ এডিট নাই আৰু অকণমান কাটি আৰু স্পীড বঢ়াই দিছোঁ আৰু এইফালে চাওকচোন পংকজহঁতৰ ঘৰৰ পৰা আৰু আনি দিলে ডাঙৰ দাদাই বগৰী সেইকেইটা পকা হয় এইবাৰতো আনি দিছিলে আকৌ এবাৰ এক পলিথিন আনি দিছে তাৰে দুটা খাই আকৌ এইফালে মায়ে আম কাটি দিলে আম খাই ল'লোঁ দেন অকণমান ৰেষ্ট ল'লোঁ একদম দিনটো ৰাতিয়ে হ'ল আৰু গধূলি হৈ গ'ল 6টা বাজি গ'ল একদম কিবা লাগি গ'ল পঢ়ি একেৰাহে তো এইফালে অকণমান
নিজকে পেম্পাৰ কৰোঁ বুলি ভাবিলোঁ, তো এটা নতুন ফেচ মাস্ক এটা বনাইছোঁ। অৰিজিনেল মানে যোনটো ৰিয়েল এল'ভেৰা হয় সেইটো অকণমান দি, চিয়া চিডছ দি আৰু গাখীৰ অকণমান দি পিচি লৈছোঁ। আৰু এয়া মুখত ফেচ ৱাছ কৰি ল'লোঁ ফাৰ্ষ্টত, তাৰপিছত ফেচ ৱাছ কৰি মুচি এইফালে লগাই লৈছোঁ। 10 মিনিটৰ কাৰণে লগাই নৰ্মেল পানীৰে ধুই দিম। তো আহি আছোঁ দেই, আপোনালোকে চাই থাকক। মই গাটোও ধুই আহোঁ একেবাৰে। 1 hour later. তো 1 ঘণ্টা গা ধোৱাৰ পিছত মোক এতিয়া শান্তি লাগিছে, নহ'লে মানে মোক ইমানে মূৰ ঘূৰালে, কি হ'ল নাজানো। আৰু লগতে মূৰটো ঘূৰাৰ কাৰণ আছে, মোৰ একেবাৰে প্ৰেছাৰ ল' হৈ গ'ল আজি, কি হ'ল নাজানো। একেবাৰে মানে বহুত বেছিয়ে ল' হৈ গ'ল, মূৰটো ঘূৰাইছে, গোটেই ৰুমটো ঘূৰালে। তো সেয়াই আৰু পঢ়ি মেলি ৰাতিও খানা খাই ল'লোঁ, সেইবোৰ নাই কৰা ভিডিঅ'। আৰু কালি কি লৈ যাম সেইবোৰে দেখুৱাই দিছোঁ। স্কেল, পেঞ্চিল, কলম 3ডাল আৰু লগতে হাৰ্ডবৰ্ড, আৰু এইফালে এডমিটখনটোতো মাষ্টে, এখন নিনিলে এক্সামে দিব নাপাম। তাৰপিছত পানী বটলটো আৰু কালিয়ে ভৰাই ল'ম। তো আজিৰ কাৰণে আহিছোঁ দেই, মই শুওঁগৈ। কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্টত জনাব। আৰু আপোনালোকৰ কাৰণেই মই ফাইনেল এক্সামৰ এদিন আগত কি কৰোঁ কি নাই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং।